মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সমতুল্যতা শ্ৰেণী, যাক আমি ইংৰাজীত ইকুইভেলেণ্ট ক্লাছেছ বুলি কওঁ, সেইটোৰ বিষয়ে আলোচনা কৰিম। কিন্তু সমতুল্যতা শ্ৰেণী জনাৰ কাৰণে আমি জানিব লাগিব সমতুল্যতা সম্বন্ধৰ বিষয়ে, যিটো আমি আগতে আলোচনা কৰি আহিছোঁ। এতিয়া আমি ডেফিনেশ্যনটো অলপ চাওঁ। ধৰা হ'ল এটা স্বেচ্ছ সংহতি আৰ্বিট্ৰাৰী ছেট এক্সত এটা স্বেচ্ছ সমতুল্যতা সম্বন্ধ আৰ দিয়া আছে। আৰে এক্সক পৰস্পৰ অসংযুক্ত উপসংহতি এ আইত বিভক্ত কৰে। ইয়াতে এতিয়া এ আই বুলি কওঁতে আমি এটা কথা বুজিম যে আইৰ বেলেগ বেলেগ ধৰা 1, 2, 3 অৰ্থাৎ A1, A2, A3 এইবিলাক একোটা উপসংহতি কাৰ এক্সৰ। এ আইক এক্সৰ বিভাজন পাৰ্টিশ্যনছ, যাক ইংৰাজীত পাৰ্টিশ্যন বুলি কওঁ, বা উপবিভাজন চাব ডিভিজন বোলা হয়। যদিহে কেইটামান কণ্ডিশ্যন আছে, সকলো আইৰ বাবে এ আইৰ সকলোবোৰ মৌল বা উপাদান প্ৰত্যেকে ইটোৰ লগত সিটো যুক্ত। অৰ্থাৎ A1ৰ মৌলবিলাকে নিজৰ মাজতে ইটো সিটোৰ লগত যুক্ত, A2ৰ মৌলবিলাকে নিজৰ মাজতে ইটো সিটোৰ লগত যুক্ত বা সম্পৰ্কিত। এ আইৰ কোনো মৌল এজেৰ কোনো মৌলৰ লগত যুক্ত নহয়। অৰ্থাৎ আমি এনেকৈ চাব পাৰোঁ যে A1ৰ কোনো মৌল A2ৰ কোনো মৌলৰ লগত যুক্ত নহয়। অৰ্থাৎ আই আৰু জে যদি সমান নহয়, এ আইৰ কোনো মৌল এজেৰ কোনো মৌলৰ লগত যুক্ত নহয়। ইউনিয়ন এ আই, থাৰ্ডত আমি পাওঁ যে ইউনিয়ন এ আই ইকুৱেল টু এক্স আৰু এ আই আৰু এজেৰ ইণ্টাৰছেকশ্যনটো ফাই যদি আই আৰু জে সমান নহয়। এ আই উপসংহতিবোৰক সমতুল্যতা শ্ৰেণী বোলা হয়। আমি এটা ডায়েগ্ৰামত চাইছোঁ যে ইয়াতে A1, A2, A3, A4, A5, A6, A7 দেখাইছোঁ, যিবিলাক এক্সৰ উপসংহতি, কিন্তু পৰস্পৰৰ লগত এই উপসংহতিবিলাক ডিছজইণ্ট আৰু সিহঁতক ইউনিয়ন কৰিলে কি পাইছোঁ, হোল ছেট এক্সটো পাইছোঁ। গতিকে এইটো হৈছে কাৰ পাৰ্টিশ্যন, এক্সৰ পাৰ্টিশ্যন। অৰ্থাৎ A1, A2, A3, A4, A5, A6, A7 এক্সৰ পাৰ্টিশ্যন। এটা আমি উদাহৰণৰ সহায়ত কথাটো লৈছোঁ যে জেডত এটা সম্বন্ধ আৰ এনেধৰণে সংজ্ঞাবদ্ধ কৰা হৈছে যাতে আৰ অৰ্ডাৰ পেয়াৰ এ বি চাচ ডেট 3ৰ দ্বাৰা A - B বিভাজ্য। অৰ্থাৎ ৰিলেশ্যনটো কেনেকুৱা ধৰণৰ, A - B 3ৰে বিভাজ্য হ'লেহে এ বিটো ক'ত থাকে, আৰত থাকে। আমি প্ৰমাণ কৰিব পাৰোঁ যে আৰ এটা সমতুল্যতা সম্বন্ধ, কাৰণ আমি অলৰেডি সমতুল্যতা সম্বন্ধৰ প্ৰমাণবিলাক কৰি আহিছোঁ। এইটো চিম্বল হৈছে 0ৰ সমতুল্যতা শ্ৰেণী বা ইকুইভেলেণ্ট ক্লাছ অফ 0। আমি এ আই বুলি লিখিছোঁ। এ আই সমান জেডৰ যিবোৰ অখণ্ড সংখ্যা শূন্যৰ লগত যুক্ত, অৰ্থাৎ সেইকেইটা সংখ্যাৰ পৰা শূন্য বিয়োগ কৰিলে আমি কি পাম, 3ৰে বিভাজ্য পাম। আমি যদি তালিকাকৰণ পদ্ধতিত লিখি চাওঁ, ডট -6, -3, 0, 3, 6 এই ধৰণে পাওঁ, কাৰণ এইবিলাক সংখ্যাৰ পৰা আমি যদি শূন্য বিয়োগ কৰোঁ কি পাম, 3ৰে বিভাজ্য হোৱা এটা সংখ্যা পাম। এইটো হৈছে একৰ সমতুল্যতা শ্ৰেণী। আমি তাক A2 বুলি লিখিছোঁ, সমান জেডৰ যিবোৰ অখণ্ড সংখ্যা একৰ লগত যুক্ত। অৰ্থাৎ আমি এনেকুৱা জেডৰ অখণ্ড সংখ্যাবিলাক ল'ম যিবোৰৰ পৰা 1 বিয়োগ কৰিলে আমি যিটো ৰিজাল্ট পাম সেইটো 3ৰে বিভাজ্য হ'ব লাগিব। আমি তালিকাকৰণ পদ্ধতি লিখি চাওঁ, এনেকৈ লিখিব পাৰোঁ, -5, -2, -1, -4, -7 এই ধৰণে আমি লিখিব পাৰিম। এইটো হৈছে 2ৰ সমতুল্যতা শ্ৰেণী, ইকুইভেলেণ্ট ক্লাছ অফ 2, A3 বুলি লিখিছোঁ। জেডৰ যিবোৰ অখণ্ড সংখ্যা 2ৰ লগত যুক্ত, অৰ্থাৎ জেডৰ সেইবিলাক অখণ্ড সংখ্যা লিখা দৰকাৰ সংহতিটোত যিবিলাকৰ পৰা আমি 2 বিয়োগ কৰিলে কি পাম, 3ৰে বিভাজ্য হোৱা সংখ্যা পাম। গতিকে আমি তালিকাখন পদ্ধতি লিখিলোঁ, -4, -2, -4, -1, 2, 5, 8 সেনেধৰণে হ'ব। এতিয়া আমি ডায়েগ্ৰামত যদি চাওঁ, জেডৰ কাৰণে আমি ইকুইভেলেণ্ট ক্লাছ অফ 0, ইকুইভেলেণ্ট ক্লাছ অফ 1, ইকুইভেলেণ্ট ক্লাছ অফ 2 এইকেইটা পাইছোঁ, আৰু ইহঁতে প্ৰত্যেকে ইটোৰ লগত সেইটো ডিছজইণ্ট, আৰু সিহঁতক ইউনিয়ন কৰিলে হোল ছেট আমি জেডটো পাওঁ। গতিকে এইটো হ'ব আমাৰ ইহঁত ইকুইভেলেণ্ট ক্লাছ অফ 0, ইকুইভেলেণ্ট ক্লাছ অফ 1, ইকুইভেলেণ্ট ক্লাছ অফ 2,
কাৰ পাৰ্টিশ্যন জেডৰ পাৰ্টিশ্যন এতিয়া আমি এটা কথা এনেকৈ লিখি ল'ব পাৰোঁ যে ফৰ অল আৰ বিলংছ টু জেড A1 অৰ্থাৎ 0ৰ ইকুইভেলেণ্ট ক্লাছটো কাৰ সমান হ'ব ইকুইভেলেণ্ট ক্লাছ 3R অৰ্থাৎ আৰৰ ঠাইত বেলেগ বেলেগ মান যদি আমি লিখি লওঁ অৰ্থাৎ 3 1 বহালে 3 2 বহালে 6 3 বহালে 9 এই ধৰণে মাইনাছ যদি লিখোঁ -3 -1 লিখিলে -3 আৰু -2 লিখিলে -6 এইবিলাক আল্টিমেটলি 0ৰ ইকুইভেলেণ্ট ক্লাছৰ সমান হয় ঠিক সেইকাৰণে A2 মানে হ'ল 3R + 1 A3 মানে 3R + 2 সেইধৰণে আৰৰ বেলেগ বেলেগ মান বহাই আমি ইকুইভেলেণ্ট ক্লাছবিলাক চাব পাৰোঁ Here the partitions are precisely the distinct equivalent classes. In a distinct equivalent class, partitions are precisely the distinct equivalent classes. ইয়াত আমি চাব পাৰোঁ যে ইকুইভেলেণ্ট ক্লাছ অফ 0 ইউনিয়ন ইকুইভেলেণ্ট ক্লাছ অফ 1 ইউনিয়ন ইকুইভেলেণ্ট ক্লাছ অফ 2 মানে আমি কি পালোঁ জেড ইকুইভেলেণ্ট ক্লাছ অফ 0 ইণ্টাৰছেকশ্যন ইকুইভেলেণ্ট ক্লাছ অফ 1 5 পাইছোঁ ইকুইভেলেণ্ট ক্লাছ অফ 0 ইণ্টাৰছেকশ্যন ইকুইভেলেণ্ট ক্লাছ অফ 2 2 5 পালোঁ ইকুইভেলেণ্ট ক্লাছ অফ 1 আৰু ইকুইভেলেণ্ট ক্লাছ অফ 2ৰ ইণ্টাৰছেকশ্যনটো কি পাইছোঁ 5 পাইছোঁ অৰ্থাৎ প্ৰত্যেকবিলাকে ইকুইভেলেণ্ট ক্লাছ অফ 1 ইকুইভেলেণ্ট ক্লাছ অফ 2 ইকুইভেলেণ্ট ক্লাছ অফ 3 এইবিলাক কি আচলতে ডিছজইণ্ট পৰস্পৰে পৰস্পৰৰ লগত ডিছজইণ্ট অসংযুক্ত আমি এতিয়া ইংৰাজীত অলপ কথাখিনি চাওঁ let R be an equivalent relation define in a set A and let A belongs to A then the set X such that X belongs to A X are A অৰ্থাৎ A2 আৰু X2 related or X such that X belongs to A AX belongs to R is the set of all those elements of A which are related to A এৰ লগত জড়িত হোৱা এৰ লগত জড়িত হোৱা এৰ সেইকেইটা মৌলৰ সংগতি এৰ লগত জড়িত হোৱা এৰ মানে কেপিটেল এৰ সেইকেইটা মৌলৰ সংগতি is called an equivalence class determined by A or equivalent class of A and it is denoted by this symbol that is equivalent class of A মানে হল আমি সেটত যদি লিখি চাওঁ সংগতিৰ গঠন পদ্ধতিত x such that x belongs to A x related to A অৰ্থাৎ এৰ লগত জড়িত হোৱা কেপিটেল এৰ সেইকেইটা মৌল S A R A কাৰণটো মই লিখি দিছোঁ যেহেতু R is an equivalence relation and it is obviously reflexive so A belongs to equivalent class of A for AB belongs to A আমি নাজানো AB কি either equivalent class of A intersection equivalent class of B equal to 5 হ'ব or equivalent class of A equal to equivalent class of B হ'ব আমি যদি ইকুইভেলেণ্ট ক্লাছবিলাক এনেকৈ ওলাই চাওঁ তেতিয়া এই কথাটো আমি অবভিয়াছলি গম পাম কাৰণ আগৰ উদাহৰণটোত যদি আমি চাওঁ ইকুইভেলেণ্ট ক্লাছ অফ 0 আৰু ইকুইভেলেণ্ট ক্লাছ অফ 1 ডিছজইণ্ট কিন্তু ইকুইভেলেণ্ট ক্লাছ অফ 3 আৰু ইকুইভেলেণ্ট ক্লাছ অফ 0 সমান তেনেদৰে আমি বাকীবিলাকৰ ক্ষেত্ৰতো কথাটো চাব পাৰোঁ also the set capital A is the union of all distinct equivalent classes. Also the set capital A is the union of all distinct equivalent classes. আমি এটা উদাহৰণ আকৌ লৈছোঁ জেডৰ ওপৰত R টাৰ ডিফাইন কৰা আছে ৰিলেশ্যন R ordered pair xy such that x minus 1 চাৰিৰে বিভাজ্য Here R is an equivalence relation on Z
আমি প্ৰমাণ কৰিব পাৰোঁ। ইকুইভেলেণ্ট ক্লাছ অফ এ আমি সেটত যদি লিখোঁ x বিলংছ টু z such that x minus a 4ৰে বিভাজ্য, x belongs to z such that x minus a equal to 4n 4ৰে বিভাজ্য সংখ্যাবিলাক 4n টাইপত লিখিব পাৰি। n belongs to z, x belongs to z such that x equal to 4n plus a, এইটো মই ইফালে লৈ আহিছোঁ, n belongs to z। এতিয়া মই এইটো 0 1 2 3ৰে যদি লিখি চাওঁ কেনেকৈ পাম, ইকুইভেলেণ্ট ক্লাছ অফ 0 x belongs to z such that x equal to 4n, n belongs to z, গতিকে 4n টাইপৰ যিবিলাক মৌল হ'ব ইয়াত লিখিলোঁ, ডট ডটত -8 -4 0 4 8 এনেকৈ আমি ডট ডটত লিখিলোঁ। ইকুইভেলেণ্ট ক্লাছ অফ 1 মানে হ'ব x belongs to z such that x equal to 4n plus 1, n belongs to z, গতিকে 4n plus 1 পেটাৰ্ণত যিবিলাক আছে ডট ডটত -7, -3, -1, -5, -9 এই ধৰণে ডট ডটত গৈ থাকিব। ইকুইভেলেণ্ট ক্লাছ অফ 2টোক আমি এনেকৈ লিখিব পাৰোঁ x belongs to z such that x equal 4n plus 2, n belongs to z, গতিকে তালিকাখন পদ্ধতিখিনি এনেকুৱা হ'ব যে ডট ডটত -6, -2, 2, 6, 10 এনেকৈ গৈ থাকিব। ইকুইভেলেণ্ট ক্লাছ অফ 3টো যদি আমি চাওঁ x such that x belongs to z x equal to 4n plus 3 টাইপত, n belongs to z, গতিকে আমি লিখিব পাৰোঁ ডট ডট -5, -1, -3, -7, -11 এই ধৰণে। এতিয়া ইয়াৰে প্ৰত্যেকবিলাক মৌল যদি চাওঁ, ইয়াৰে মৌলবিলাকৰ পৰা যদি 3 বিয়োগ কৰা যায় তাক কিহেৰে হৰণ যাব, 4ৰে হৰণ যায়। ইয়াৰে মৌলবিলাকৰ পৰা যদি 2 বিয়োগ কৰা যায় প্ৰত্যেকৰ পৰা তাক 4ৰে হৰণ যাব। ইয়াতে যদি আমি 1 বিয়োগ কৰোঁ প্ৰত্যেক মৌলৰ পৰা তাক 4ৰে বিভাজ্য হ'ব, আৰু ইয়াৰ পৰা যদি প্ৰত্যেকৰ পৰা 0 বিয়োগ কৰা যায় মৌলবিলাকৰ যিটো ৰিজাল্ট পাম সেইটো 4ৰে বিভাজ্য হ'ব। প্ৰত্যেকৰ পৰা যদি 0 বিয়োগ কৰি দিয়া যায় ইয়াতে যিটো ৰিজাল্ট পাম সেইটো আমি 4ৰে বিভাজ্য হ'ব। Clearly z equal to equivalent class of 0 union equivalent class of 1 union equivalent class of 2 union equivalent class of 3। এতিয়া আমি এইকেইটাৰ প্ৰত্যেকৰে আমি যদি ইণ্টাৰছেকশ্যন চাওঁ দুটা দুটাকে, ইকুইভেলেণ্ট ক্লাছ অফ 0 ইণ্টাৰছেকশ্যন ইকুইভেলেণ্ট ক্লাছ অফ 1 5 পাম, ইকুইভেলেণ্ট ক্লাছ অফ 0 ইণ্টাৰছেকশ্যন ইকুইভেলেণ্ট ক্লাছ অফ 2 তেতিয়াও 5 পাম, ইকুইভেলেণ্ট ক্লাছ অফ 0 ইণ্টাৰছেকশ্যন ইকুইভেলেণ্ট ক্লাছ অফ 3 তেতিয়াও 5 পাম, ইকুইভেলেণ্ট ক্লাছ অফ 1 ইণ্টাৰছেকশ্যন ইকুইভেলেণ্ট ক্লাছ অফ 2 তেতিয়াও 5 পাম, ইকুইভেলেণ্ট ক্লাছ অফ 1 ইণ্টাৰছেকশ্যন ইকুইভেলেণ্ট ক্লাছ অফ 3 তেতিয়াও 5 পাম, ইকুইভেলেণ্ট ক্লাছ অফ 2 ইণ্টাৰছেকশ্যন ইকুইভেলেণ্ট ক্লাছ অফ 3 তেতিয়াও আমি 5 পাম। এতিয়া আমি চাওঁ any other equivalence class determined by an integer other than 0 1 2 3, অৰ্থাৎ 0 1 2 ঠিক বাদে এইকেইটাক বাদে যদি বেলেগ ইণ্টেজাৰৰ দ্বাৰা বা বেলেগ ইণ্টেজাৰৰ যদি ইকুইভেলেণ্ট ক্লাছ আমি ওলাওঁ will be equal to one of the 4 distinct equivalent classes, equivalent class of 0, equivalent class of 1, equivalent class of 2 and equivalent class of 3। আমি যদি এইকেইটাক বাদে যদি বেলেগ ইণ্টেজাৰৰ যদি ইকুইভেলেণ্ট ক্লাছ আমি ওলাওঁ সিহঁত এইকেইটাৰ ভিতৰত কোনোবা এটাৰ সমান হ'ব। এক্সাম্পল হিচাপে মই এনেকৈও ক'ব পাৰোঁ যে ইকুইভেলেণ্ট ক্লাছ অফ 0টো আৰু ইকুইভেলেণ্ট ক্লাছ অফ 4টো ইকুৱেল হ'ব, ইকুইভেলেণ্ট ক্লাছ অফ 1টো আৰু ইকুইভেলেণ্ট ক্লাছ অফ 5টো ইকুৱেল হ'ব, ইকুইভেলেণ্ট ক্লাছ অফ 2টো ইকুইভেলেণ্ট ক্লাছ অফ 6ৰ ইকুৱেল হ'ব, ইকুইভেলেণ্ট ক্লাছ অফ 3টো ইকুইভেলেণ্ট ক্লাছ অফ 7ৰ ইকুৱেল হ'ব। এতিয়া ছাত্ৰ ছাত্ৰীসকলে ইকুইভেলেণ্ট ক্লাছ অফ 100টো কাৰ ইকুৱেল হয় সেইটো চাব, আৰু ইকুইভেলেণ্ট ক্লাছ অফ 57টো কাৰ ইকুৱেল হয় সেইটো চাব। এতিয়া আমি কিতাপখনৰ 8 নম্বৰ অংকটো লৈছোঁ। দেখুৱা যে কেপিটেল এ এটা ছেট দিয়া আছে, তাৰ মৌলবিলাক হ'ল 1 2 3 4 5, 1, 2, 3, 4, 5। সংগঠিত সংখ্যাবদ্ধ সম্বন্ধ R দিয়া আছে কি অৰ্ডাৰ পেয়াৰ এ বি চাচ ডেট মডুলাছ a - b যুগ্ম। ইয়াত যুগ্ম বুলি কওঁতে যুগ্ম অখণ্ড সংখ্যাৰ
কথাই কোৱা হয়। সাধাৰণতে যুগ্ম বুলি ক'লে যুগ্ম অখণ্ড সংখ্যাৰ কথাই বুজোঁ। এটা সমতুল্যতা সম্বন্ধ, কাৰণ যুগ্ম সংখ্যা বুলি ক'লে 2ৰ পৰা ষ্টাৰ্ট হ'ব আৰু যুগ্ম অখণ্ড সংখ্যা বুলি ক'লে তাত 0টো আহিব বা নেগেটিভ সংখ্যা যিবিলাক 2ৰে হৰণ যায় সেইবিলাকো তাত সোমাই যায়। দেখুৱা যে এটা ছেট যাৰ মৌলবিলাক 1,3,5ৰ সকলোবোৰ মৌল প্ৰত্যেকে ইটোৰ লগত সিটো যুক্ত আৰু ছেট দিছে যাৰ মৌল 2 আৰু 4 তাৰ সকলোবোৰ মৌল প্ৰত্যেকে ইটোৰ লগত সিটো যুক্ত, কিন্তু ছেট যাৰ মৌল 1, 3, 5 কোনো মৌল ছেট 2, 4 ছেট যাৰ মৌলকেইটা 2, 4 কোনো মৌলৰ লগত যুক্ত নহয়। এইটো আমি দেখাব লাগে, যিটো আমাৰ 8 নম্বৰ প্ৰশ্ন। প্ৰশ্নটো প্ৰথম কামটো হ'ল R2 সমতুল্য সম্বন্ধ দেখুৱাটো। A 1, 2, 3, 4, 5 1, 2, 3, 4, 5 R দিয়া আছে ordered pair AB such that modulus A minus B যুগ্ম। For all A belongs to A, modulus A minus A equal to 0 which is even. 0 to এটা even integer, even number নহয়, even integer. For all ordered pair AB belongs to R, R প্ৰতিফলনীয়। Let AB belongs to R for A, B belongs to capital A. This implies modulus A minus B যুগ্ম, আমি এটা লিখব modulus minus B minus A যুগ্ম implies modulus B minus A যুগ্ম, this implies B A belongs to R, R প্ৰতিসম। সংক্ৰামকটো আমি চাওঁ, let AB belongs to R, ordered pair AB belongs to R and ordered pair BC belongs to R for ABC belongs to A, A, B, C belongs to A. This implies modulus A minus B যুগ্ম আৰু modulus B minus C যুগ্ম, this implies এইটো যদি যুগ্ম হয় A minus B2 যুগ্ম হ'ব, কাৰণ তাৰ মডুলাছটো যুগ্ম, মানে A minus B যুগ্ম, মডুলাছ B minus C যুগ্ম মানে হ'ল B minus C যুগ্ম। এতিয়া আমি যোগ কৰি চাওঁ A minus B প্লাছ B minus C যুগ্ম, কাৰণ দুটা যুগ্মৰ যোগফল সদায় যুগ্ম, গতিকে A minus Cটো যুগ্ম হ'ল, গতিকে ই যিটো যুগ্ম গতিকে ইয়াৰ মডুলাছটো যুগ্মই হ'ব, দিছ ইমপ্লাইজ AC বিলংছ টু R, R সংক্ৰামক, গতিকে আমি ক'ব পাৰোঁ যে R এটা সমতুল্যতা সম্বন্ধ। এতিয়া আমি এনেকৈ কথাটো চাওঁ, এতিয়া আমি অংকটোৰ শেষৰ পাৰ্টটো মই অলপ দীঘলীয়াকৈ কৰিছোঁ, কিন্তু ইমান দীঘলীয়াকৈ কৰাৰ প্ৰয়োজন নাই, মেইন পইণ্টটো লিখিলেই হ'ল, মই বুজোৱাৰ খাতিৰত বস্তু দীঘলকৈ লিখিছোঁ। এতিয়া সংহতি 1, 2, 3 সকলোবোৰ মৌল প্ৰত্যেকেই ইটোৰ লগত সিটো যুক্ত, কাৰণ এই সংহতিটোৰ মৌলবিলাক অযুগ্ম, গতিকে এই সংহতিটোৰ যিকোনো দুটা মৌলৰ পাৰ্থক্যৰ যিটো পৰম মান হ'ব সেইটো যুগ্ম হ'ব। আমি এনেকৈ লিখিব পাৰোঁ মৌল হিচাপে গোটেইবিলাকৰ। একেধৰণে সংহতি যাৰ মৌলবিলাক 2 আৰু 4 সকলোবোৰ মৌল কি পাইছোঁ, প্ৰত্যেকে প্ৰত্যেকৰ লগত যুক্ত, কাৰণ এই সংহতিটোৰ মৌলবোৰ যুগ্ম, গতিকে এই সংহতিটোৰ যিকোনো দুটা মৌলৰ পাৰ্থক্যৰ যিটো পৰম মান হ'ব সেইটো যুগ্মই হ'ব। এনেকৈ মৌল হিচাপে লিখিব পাৰি, পৰম মানটো ওলায়, মডুলাছটো ওলায়, পৰম মানে এবচলিউট ভেলু বা মডুলাছ। আকৌ 1, 2, 3 মৌল বিশিষ্ট যিটো সংহতি, কোনো মৌল 2, 4 মৌল বিশিষ্ট সংহতিটো কোনো মৌলৰ লগত যুক্ত নহয়, কাৰণ প্ৰথম সংহতিটোৰ মৌলবিলাক কি অযুগ্ম আৰু দ্বিতীয় সংহতিটোৰ মৌলবিলাক কি যুগ্ম। আমি জানো যে এটা অযুগ্ম আৰু এটা যুগ্মৰ পাৰ্থক্যৰ পৰম মান কেতিয়াও যুগ্ম হ'ব নোৱাৰে। আমি এনেকৈ মানবিলাক ওলাই চাব পাৰোঁ। গতিকে এই ধৰণে অতি সহজত এই অংকটো আমি কৰি চাব পাৰোঁ। এতিয়া ইয়াৰ পিছৰ ক্লাছত আমি ইয়াৰ পিছৰ কেইটামান অংক আলোচনা কৰিম।